প্ৰযুক্তি আৰু ডিজিটেলৰ এই যুগতো চিঠি লিখি অসমৰ ভিতৰতে জিলিকি উঠিছে গহপুৰৰ এগৰাকী মেধাৱী ছাত্ৰী। এই আখৰখিনি দেখিলে ভাবিছে এয়া ছপা কৰা অথবা মোবাইলত লিখা। নহয়, এই হাতৰ আখৰ গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ একাদশ শ্ৰেণীৰ ছাত্ৰী দিবাংগনা শৰ্মাৰ। সংগীত, নৃত্য আদিত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এইগৰাকী মেধাৱী ছাত্ৰী এতিয়া সমগ্ৰ অসমৰ ভিতৰতে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ডাক বিভাগে আয়োজন কৰা ধাই আখৰ লেটাৰ ৰাইটিং কম্পিটিশ্যনত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। লিখাৰ সুখ, ডিজিটেল যুগত চিঠি লিখাৰ গুৰুত্ব শীৰ্ষক বিষয়ত দিবাংগনা শৰ্মাই 18 বছৰ বয়সৰ ঊৰ্ধ্বৰ শাখাত প্ৰথম স্থান অধিকাৰ কৰে। তেজপুৰস্থিত প্ৰধান ডাকঘৰৰ কাৰ্যালয়ত আজি গহপুৰৰ মেধাৱী ছাত্ৰী গৰাকীক নগদ ধন, প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোচাৰে পুৰস্কৃত কৰা হয়। সকলোকে নমস্কাৰ আৰু মই শ্ৰী কমল মাহাতো, আমাৰ ডাক অধীক্ষক দৰং সংমণ্ডল। আৰু আপোনালোকে শুনি অতি সুখী পাব যে আমাৰ দৰং ডাক সংমণ্ডলৰ এখনি ধাই অক্ষৰ লেটাৰ ৰাইটিং কম্পিটিশ্যন পাতিছিলে। আৰু এই দৰং ডাক সংমণ্ডলৰ আমাৰ চাৰিআলি জিলা গহপুৰ আপোনাৰ শংকৰ শিক্ষা নিকেতন শংকৰদেৱ শিক্ষা নিকেতন আমাৰ দিবাংগনা শৰ্মাই তেওঁ প্ৰথম পুৰস্কাৰ পালে। তাৰ 25,000 টকাৰ প্ৰথম পুৰস্কাৰ আমাৰ ডাক বিভাগৰ তৰফৰ পৰা তেওঁক দিয়া হৈছে। তেওঁক মানে একচুৱেলি টপিক এটা দিয়া হৈছিলে আমাৰ ডাক বিভাগৰ তৰফৰ পৰা যে ইম্পৰ্টেঞ্চ অফ লেটাৰ্ছ ইন এ ডিজিটেল এইজ। আজি আমাৰ দেখা যায় যে মোবাইলৰ যুগ, এই মোবাইলৰ যুগতো যে আমাৰ চিঠি পত্ৰৰ কিমান গুৰুত্ব এটা আছে আমাৰ সমাজৰ মাজত, সেই তাৰ ওপৰতে এটা লিখনি তেওঁ দিলে, সেইটো ধুনীয়াকৈ লিখিলে। সেইকাৰণে আমাৰ ডাক বিভাগৰ তৰফৰ পৰা তেওঁক এটা পুৰস্কাৰ 25,000 টকা আগবঢ়োৱা হৈছে। আৰু আমি বিশেষকৈ মই আশা কৰিছোঁ যাতে আমাৰ দৰং সংমণ্ডল চাৰিআলি জিলা যাতে তেওঁ তেজপুৰ লগতে সুনাম কঢ়িয়াই আনে, তাকে কৈ তেওঁ ভৱিষ্যত কামনা কৰি নমস্কাৰ। নমস্কাৰ, মোৰ নাম দিব্যাংগনা শৰ্মা। আজি যোনটো পোষ্টেল আণ্ডাৰ কম্পিটিশ্যনটো অৰ্গেনাইজ কৰা হৈছিলে লেটাৰ ৰাইটিঙত, তাত মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। ভাল লাগিছে। খুব কম মুহূৰ্ততে লিখিছিলোঁ আচলতে, সেইকাৰণে পাম বুলি ইমান এটা আশা কৰা নাছিলোঁ, তথাপিও পালোঁ। ভাল লাগিছিলে। স্কুলখনে সদায় মোক ছাপোৰ্ট কৰি আহিছে। তাৰ শিক্ষক শিক্ষয়িত্ৰী ৰাজ্যমন ছাৰ, চেয়াৰমেন ছাৰ সদায় মোক ছাপোৰ্ট কৰি আহিছে। তাৰ বাবে মই অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ স্কুলখনক, আৰু ইয়াকে ক'ব বিচাৰিম ধন্যবাদ।